নমস্কাৰ, মোৰ নামটো হ'ল আনচাৰ আলী। প্ৰাৰ্থনা হস্পিটেলত মই ট্ৰিটমেণ্ট হৈ আছোঁ আৰু অৰুণ ছাৰে মোক ট্ৰিটমেণ্ট কৰি আছে। বাইদেউবিলাকৰ নাম জানো নাজানো, এনেই গম পালোঁ। বিৰাট আদৰ যত্ন কৰে মাৰ দৰে। বহুতে মানে আনন্দ লাগে, খুবেই ভাল লাগে। তাৰ কাৰণে মই আমন্ত্ৰণ জনালোঁ আৰু মানুহবিলাকো আহিব, ময়ো লৈ আহিম, মানুহ খবৰো পাতিম। এনেকুৱা হস্পিটেল গুৱাহাটীত নাপাব। এনেকুৱা ভাল লাগছে হস্পিটেলটো। মই তাৰমানে ছাৰ এনেকুৱা গাড়ী চলাওঁতে মানে এক্সিডেণ্ট হৈ গ'লোঁ, মানে ডাঙৰ পাথৰ খুন্দা খাই গ'ল। স্কুটি আন্ধাৰত আছিল, পোহৰ নম্বৰ লাইটত নাছিল, মানে চকুটো লাগি গ'ল আৰু মানে এইটো কাণেৰেদি লাগি গ'ল, ঢুকি গ'ল, একদম মানে কাটা চিঙা আনা হৈ গ'ল। তাৰপাছত মই ছাৰ আপোনালোকৰ তাতে আহিলোঁ। ভৰি হাত দুটা এনেকুৱা মানে ক'তব লাগিলে একদম মানে থেৰথেৰা হৈ গ'ল, মই ক'ব নোৱাৰোঁ। স্পীডত আছিল গাড়ীখন, দূৰত যাই চিটকি পৰিছোঁ পাথৰ লাগি। ছাৰ এই ধৰণে হৈছে আৰু মই ইমান ক'ব নোৱাৰোঁ আৰু কি, কোনে কি হ'ল মোৰ হুঁচ জ্ঞান নাছিল। হস্পিটেল ছাৰ ভাল পাইছোঁ, ইমান ভাল লাগছে, মানে বহুত আনন্দ লাগছে, বহুত ভাল পাইছোঁ ছাৰ। আৰু তাৰ কাৰণে মই দোৱা কৰি দিম আৰু আকৌ কেতিয়াবা আহিম।